আধাৰ কাৰ্ড থকাসকলৰ বাবে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। যিসকলৰ আধাৰ কাৰ্ড আছে বৰ্তমান কিন্তু আপোনালোকৰ সকলো কামতে আপোনালোকৰ আধাৰ কাৰ্ডৰ OTP দিব লাগে। যদি আপোনালোকে নাজানে যে আপোনালোকৰ আধাৰ কাৰ্ডত কোনটো মোবাইল নম্বৰ দিয়া আছে তেন্তে এতিয়া আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডত আপোনাৰ কোনটো মোবাইল নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ কোনটো মোবাইল নম্বৰ দিয়া আছে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ আপডেট কৰিব লাগে কেনেকৈ আপোনালোকে অনলাইনত আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট জানি লওক যে আপোনালোকৰ আধাৰ কাৰ্ডত কোনটো ফোন নম্বৰ দিয়া আছে আৰু কিয় OTP নাহে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব UIDAI লিখি চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত 1 নম্বৰত অপশ্যনটো আহি যাব আধাৰ কাৰ্ডৰ UIDAI। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত লেংগুৱেজ ছিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ ইংলিছ। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে আপডেট আধাৰ। এতিয়া আপোনালোকে ইয়াৰ যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপডেট আধাৰ বা গেট আধাৰ বা আধাৰ ছাৰ্ভিচ ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ইয়াত যিটো ছাৰ্ভিচৰ নাম দিয়া আছে আৰু তলত আহি যাব আৰু তলত ইয়াত চাব দিয়া আছে চেক আধাৰ ভেলিডিটি। এতিয়া আপোনালোকে চেক আধাৰত ক্লিক কৰিব। চেক আধাৰ ভেলিডিটি। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা আহি যাব কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো শ্ব' কৰিব আৰু ইয়াত আপোনাৰ জেণ্ডাৰ শ্ব' কৰিব আৰু ইয়াত আপোনাৰ লাষ্টৰ 3টা মোবাইল নম্বৰ শ্ব' কৰিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডত কোনটো ফোন নম্বৰ দিয়া আছে ইয়াত লাষ্টৰ 3টা নম্বৰ শ্ব' কৰিব এনেকুৱাকৈ। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব লগা হয় কেনেকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো ঘৰত বহি চেঞ্জ কৰিব নেক্সট ভিডিঅ' আহি আছে। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেক কৰক যে আপোনালোকৰ আধাৰ কাৰ্ডত কোনটো মোবাইল নম্বৰ দিয়া আছে কিয় OTP নাহে। এনেকুৱাকৈ আপোনাৰ মোবাইল নম্বৰটো চেক কৰক নিজৰ মোবাইলৰ পৰা।